আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কাৰ ৰাজত্ব কালত কছাৰী ৰাজ্যৰ এটা ডাঙৰ অংশ আহোমসকলে নিজৰ অধীনলৈ আনে? শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। বদনচন্দ্ৰ বৰফুকনে বাৰ্মিজক অসমলৈ নিমন্ত্ৰণ কৰিছিল, সেই সময়ত তেওঁৰ প্ৰতিদ্বন্দ্বিতা কোন আছিল? ৰাইট এনচাৰটো হৈছে পুৰনন্দ বুঢ়াগোহাঁই। প্ৰথম বাৰ্মিজ আক্ৰমণ কোন বছৰত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1817 চনত। মটক ভূখণ্ডত এজন বিষয়াই শাসন কৰিছিল আৰু সেই বিষয়াজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে বৰ সেনাপতি। কোন বছৰত কছাৰী ৰাজ্য ইংৰাজে নিজৰ অধীনলৈ আনিছিল? ৰাইট এনচাৰটো হৈছে 1832 চনত। কোন চনত জয়ন্তীয়া ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1835 চনত। 1823 চনত অসমত চাহ গছ আৱিষ্কাৰ কৰা ব্ৰিটিছ বিষয়াজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট। অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে আছাম টি কোম্পানী। নেক্সট কুৱেশ্যন, কোন বছৰত অসমত প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1837 চনত। প্ৰথম ভাৰতীয় চাহ ৰোপণকাৰী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। পিছৰটো প্ৰশ্ন, মণিৰাম দেৱান কোন আহোম ৰজাৰ দেৱান আছিল? শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। যোৰহাটৰ মণিৰাম দেৱানৰ লগত সহযোগিতা কৰা অসমৰ স্থানীয় নেতা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পিয়লি বৰুৱা। পিছৰটো প্ৰশ্ন, পথৰুৱা ৰণক প্ৰায় কোনটো জাতীয় অনুষ্ঠানৰ লগত তুলনা কৰা হয়? ৰাইট এনচাৰটো হৈছে জালিয়ানৱালাবাগ মাছাক্সাৰ। পিছৰটো প্ৰশ্ন, ফুলগুৰি ধাৱাৰ সময়ত কোনজন ব্ৰিটিছ বিষয়াক ৰাইজে হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ছিংগাৰ। পথৰুৱা বিদ্ৰোহ কোন জিলাত সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে দৰং জিলাত। পিছৰটো প্ৰশ্ন, 1874 চনত অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰটো হৈছে R.S. কেটিং। কোনজন আমেৰিকানক বেপ্টিষ্ট মিছনেৰীৰ প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে নাথান ব্ৰাউন। পিছৰটো প্ৰশ্ন, অৰুণোদয় আলোচনী কোন বছৰত প্ৰথম প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1844 চনত। অসমীয়া ভাষাৰ ব্যাকৰণৰ ৰচক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, আধুনিক অসমীয়া সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পিছৰটো প্ৰশ্ন, প্ৰথম অসমীয়া অভিধান হেমকোষ সংকলন কোনে কৰিছিল? শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। পিছৰটো প্ৰশ্ন, কোনে অসমীয়া ভাষাৰ ওপৰত কেইটামান মন্তব্য লিখিছিল? শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, বিখ্যাত ঐতিহাসিক নাটক জয়মতী কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1888। পিছৰটো প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পিছৰ প্ৰশ্ন, ক'ত প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। অসম সন্থাৰ প্ৰথম সম্পাদক কোন আছিল? ৰাইট এনচাৰটো হৈছে মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, আহোম সভা প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পিছৰটো প্ৰশ্ন, গুৱাহাটীৰ কটন কলেজ কোন বছৰত প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1901 চনত। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমত প্ৰথম মহিলা শ্বহীদ কোন আছিল? ৰাইট এনচাৰটো হৈছে কনকলতা বৰুৱা। পিছৰটো প্ৰশ্ন, নগাঁৱত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোনগৰাকী 80 বছৰীয়া মহিলাক গুলীয়াই হত্যা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰী ফুকনানী। নেক্সট কুৱেশ্যন, অসমত ত্যাগবী নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে হেম বৰুৱা। নেক্সট কুৱেশ্যন, দেশভক্ত উপাধি কোনজন নেতাক দিয়া হয়? শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। অসমত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কোন বছৰত হৈছিল?
শুদ্ধটোতো হৈছে 1926 চনত। চিলেট জিলাৰ কোনটো অংশ বিভাজনৰ পিছত ভাৰতৰ লগত থাকি গ'ল? শুদ্ধটোতো হৈছে কৰিমগঞ্জ। গোপীনাথ বৰদলৈ কোন বছৰত ভাৰত ৰত্ন লাভ কৰিছিল? শুদ্ধটোতো হৈছে 1999। অসম চুক্তিৰ পিছত নিৰ্বাচিত হোৱা অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধটোতো হৈছে প্ৰফুল্ল কুমাৰ মহন্ত। নেক্সট কুৱেশ্যন, ডিগবৈত এছিয়াৰ প্ৰথমটো শোধনাগাৰ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1901 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল? শুদ্ধটোতো হৈছে 1970 চনত। পিছৰটো প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধটোতো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? শুদ্ধটোতো হৈছে মৃত্যুঞ্জয়। পিছৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাক কেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধটোতো হৈছে 2019 চনত। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন ৰেল কাপ ৰোড দলং শৰাইঘাট দলং খোল খাইছিল? শুদ্ধটোতো হৈছে 1962 চনত। পিছৰটো প্ৰশ্ন, ভাৰতৰ 8টা দ্ৰৌপদী নৃত্যৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তন কোনে কৰিছিল? শুদ্ধটোতো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কীৰ্তন ঘোষা কোনে লিখিছিল? শুদ্ধটোতো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? ৰাইট এনচাৰটো হৈছে খেৰসুতি। ৰঘুদেৱ কাৰ পুত্ৰ আছিল? শুদ্ধটোতো হৈছে চিলাৰায়। কোচ বংশৰ পূৰ্বপুৰুষ কোন আছিল? শুদ্ধটোতো হৈছে হাৰিয়া মণ্ডল। ৰজা বিশ্বসিংহৰ পিতৃ কোন আছিল? শুদ্ধটোতো হৈছে হাৰিয়া মণ্ডল। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, কাৰ শাসনকালত আহোমসকলে শকা যুগ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে চুহুংমুং।